আপোনালোকে নিশ্চয় কেতিয়াবা এনেকুৱা কিছুমান ট্ৰেডাৰ্ছ দেখিছে যোনে নিজৰ ফোনৰ স্ক্ৰীনখন ৰিফ্ৰেছ কৰি দেখুৱায় যে তেওঁলোকে ডেইলি কিমান প্ৰফিট কৰিলে এইবোৰ বাৰু কিমান দূৰ সত্য এই আটাইবোৰ কথা আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰিম আৰু লগতে আমি যোনটো ওৱান লট লৈ পেলাই ট্ৰেডিঙৰ সিৰিজ আৰম্ভ কৰিছিলো তাৰে আপোনালোকৰ আগত ভেৰিফাইড পিএনএলখন দেখুৱাম যাৰ দ্বাৰা আপোনালোকে কিছু কথা জানিব পাৰিব আৰু লগতে আজি আমি ডিছকাছ কৰিম যে এজন ৰিটেইল ট্ৰেডাৰে ট্ৰেডিঙৰ পৰা কিমান এক্সপেক্ট কৰাটো উচিত হয় যাতে এই ধৰণৰ কিছুমান ফেক ইনফ্লুৱেঞ্চাৰ্ছৰ জালত পৰিব লগা নহয় তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বহুসকল লোকে লাইভ ট্ৰেডিঙৰ নামত মাত্ৰ কেৱল নিজৰ কোৰ্চেছবোৰ বা টিপছ চেল কৰি আছে আৰু এই টিপছবোৰৰ পৰা কোনেও কেতিয়াও এজন সফল ট্ৰেডাৰ বনিব নোৱাৰে কিছুমানে নিজৰ ফোনৰ স্ক্ৰীনখন ৰিফ্ৰেছ কৰি দেখুৱায় যে কিমান ডাঙৰ তেওঁলোকে প্ৰফিট কৰিলে ষ্টাৰ্ট কৰক কিন্তু এইবোৰ তেওঁলোকে কৰে কিছুমান ক্লোন এপছৰ সহায় লয় ক্লোন এপছ মানে ফৰ এক্সাম্পল জিৰোধাৰ যোনটো ট্ৰেডিঙৰ এপ আছে কাইট সেইটোৰ নিচিনা দেখা একদম এক্সেক্টলি সেম এটা ক্লোন এপ পোৱা যায় আৰু সেই ক্লোন এপবোৰৰ সহায় লৈ তেওঁলোকে এনেকুৱা ফেক প্ৰফিট এণ্ড লছবোৰ দেখুৱাই থাকে দ্য ৰিয়েলিটি ইজ কাৰো তেনেকুৱা কোনো মেজিকেল ষ্ট্ৰেটেজি নাথাকে ইনফেক্ট বেছিভাগ প্ৰফেশ্যনেল ট্ৰেডাৰ্ছৰে 25-ৰ পৰা 30% হে একুৰেচি থাকে কিন্তু তথাপিও তেওঁলোকে এভৰি ইয়েৰ প্ৰফিটেবল হয় কাৰণ তেওঁলোকে এটা ভাল ৰিস্ক টু ৰিৱাৰ্ড ফলো কৰে আপোনাৰ টাৰ্গেট এইটো হ'ব লাগে যে কেনেকৈ মান্থলি এভাৰেজ ৰিটাৰ্ণ 7%ৰ ওচৰে পাজৰে আনিব পাৰি আৰু এই 7% আপুনি এভৰি মান্থ নেপায় কেইটামান মাহ আপোনাৰ লছত চলিব কেইটামান সৰু সুৰা প্ৰফিট আহিব কেইটামানত বহুত ডাঙৰ প্ৰফিট পাব এইটো ক'ব পাৰি যে 12টা মাহৰ ভিতৰত 4টা মান মাহ আপোনালোকে লোকচানত থাকিব পাৰে আপোনাৰ ষ্ট্ৰেটেজিটোত কিন্তু যদি এনেকৈ কৰি কেইটামান মাহত সৰু প্ৰফিট পালে আৰু কেইটামান বহুত ডাঙৰ এনেকৈ কৰি যদি 12 মাহৰ মান্থলি এভাৰেজ ৰিটাৰ্ণ আপোনালোকৰ 7% হৈছে then you are doing extremely well আমি এই চেনেলটোত এটা ইন্ট্ৰাডে অপচন ট্ৰেডিঙৰ সিৰিজ আৰম্ভ কৰাৰ কথা এনাউন্স কৰিছিলো এই সিৰিজটো আমাৰ 3 মাহ কমপ্লিট হৈছে এই সিৰিজটোত আমি কেৱল এটা লট লৈ পেলাই কৰিছো ইয়াত আমি নিফটি ট্ৰেড কৰিছো গতিকে চাও হওক কি আমাৰ প্ৰফিট বা লছ আহিলে আজিৰ এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছো মই 27 জুনত এইটো হ'ল ফায়াৰছৰ টাৰ্মিনেল এইটো দেখিছে আপুনি এপ্ৰিলৰ মাহ এই এপ্ৰিলৰ মাহত আমি পালো ষ্টাৰ্ট কৰক 8992 rupees আপুনি দেখিব পাৰিছে তাৰ পিছত যদি চাও এইটো হ'ল মাৰ্চ ইয়াত আমি পালো 22612 rupees আৰু ফেব্ৰুৱাৰী মান্থ এইটো এটা বহুত ইম্পৰ্টেন্ট মান্থ হয় ইয়াত আমি পালো 1657 rupees অৰ্থাৎ এই তিনিটা মাহত আমি পাৰ মান্থ পালো 11087 rupees ইয়াৰ বাবে মই ডিপ্লয় কৰিছো 80000 rupees এতিয়া বহুতে ক'ব পাৰে যে এটা লটটো 25000 মানতেই পোৱা যায় নিফটিৰ যদি ইন্দা মানি লো তেনেহলে মইনো 80000 টকা কিয় ললো কাৰণটো হ'ল ড্ৰ ডাউন এতিয়া চাওক এই ফেব্ৰুৱাৰীৰ 3 তাৰিখৰ পৰা 13 তাৰিখলৈ ইয়াত মোৰ 20000 টকাতকৈও বেছি ড্ৰ ডাউন হৈছে মই যদি কম ক্যাপিটেল লৈ আহিলো হয় তেনেহলে মই এইখিনিতেই মাৰ্কেটৰ পৰা ওলাই যাব লাগিল হয় আৰু শেষলৈ থাকিবই নোৱাৰিলো হয় আৰু যদি নেথাকিলো হয় তেতিয়া কি হ'ল হয় এইখিনিতে ওলাই গলো 20000 টকা লোকসান হয় আৰু এই প্ৰফিট খিনি একো নাপালোৱে কিন্তু মই অলপ বেছিকৈ ক্যাপিটেল আনাৰ বাবে মই টিকি থাকিব পাৰিলো আৰু শেষত গোটেই লছখিনি কভাৰ কৰিলো আৰু 1000 টকাৰ কিবা এটা প্ৰফিট পালো এতিয়া আপুনি চাওক এইটো 4 তাৰিখ এইবোৰ অৰ্ডাৰ কিছুমান কেনসেল হৈছে কেনসেল এটো কাৰণে হৈছে কাৰণ মই বহাই থৈ গৈছিলো সেই তাত ট্ৰিগাৰ নহল গতিকে কেনসেল কৰি দিলো এতিয়া আপুনি চাব পাৰে এইকিটা ট্ৰেড হয় 6টা ট্ৰেড হৈছে এটা হেদিনাখন এইটো এক নম্বৰ ট্ৰেড 276.75 ত আমি বাই কৰিছো আৰু সেল কৰিছো 346.55 অৰ্থাৎ এইটো ট্ৰেডত আমাৰ প্ৰফিট হল আপুনি এটো দেখিব পাৰিছে ইয়াত বাই কোয়ান্টিটি 75 অৰ্থাৎ এটা লট এতিয়া নিফটিৰ লট সাইজ বৰ্তমান 75 চলি আছে এইটো 2 নম্বৰ ট্ৰেড এইটোত আমাৰ লোকসান হল এইটো 3 নম্বৰ ট্ৰেড এইটোতো লোকসান হল 4 নম্বৰ ট্ৰেড ইয়াতো লোকসান হল আৰু এইটো 5 নম্বৰ ট্ৰেড
ইয়াত আমি প্ৰফিট পালোঁ আৰু শেষৰ ট্ৰেড ইয়াতো আমি লোকচান পালোঁ সেইটো এখন লোকচানেই লোকচান এতিয়া আপুনি চাব পাৰে এই 6টা ট্ৰেডৰ ভিতৰত কেৱল মাত্ৰ 2টা ট্ৰেডে প্ৰফিট দিছে কিন্তু সেই 2টা ট্ৰেডে এই আটাইবোৰ লছ কভাৰ কৰিছে আৰু শেষত আমাক 4200 টকা এটা প্ৰফিট দিলে সেইবাবে মই কওঁ যে এটা ষ্ট্ৰেটেজিত সদায় টিকি থকাটো বহুত ইম্পৰ্টেণ্ট আপুনি যদি কেইটামান লছ হ'লেই হলাই দিয়ে কিবা হাল সলনি কৰে তেনেহ'লে আপুনি কেতিয়াও প্ৰফিটেবল বনিব নোৱাৰিব এতিয়া আহিছোঁ মাৰ্চ মাহত ইয়াত আপুনি যদি চাই আটাইতকৈ ডাঙৰ লোকচান হৈছে 10 তাৰিখে আৰু ডাঙৰ প্ৰফিট আটাইতকৈ হৈছে 28 তাৰিখে যোনদিনাখন আমি পালোঁ 11700 আৰু লোকচান হৈছে আটাইতকৈ বেছি 3800 টকা মাৰ্চ মাহত আৰু এইটো আহিলোঁ আমাৰ এপ্ৰিল মান্থ ইয়াত আমাৰ আটাইতকৈ ডাঙৰ লোকচান হৈছে এই দিনাখন 2 এপ্ৰিলত 6400 এপ্ৰক্সিমেটলি আৰু আটাইতকৈ ডাঙৰ প্ৰফিট হৈছে আমাৰ এইটো 23 তাৰিখে 7800 কিমান টকা এই আটাইবোৰ ট্ৰেড মই কেৱল এটা লট লৈ কৰিছোঁ কিন্তু মই এইখিনিতে এটা কথা কৈ থওঁ যে আপুনি যদি অনলি এটা ট্ৰেড লৈ পেলাই এটা লট লৈ পেলাই ট্ৰেড কৰে তেনেহ'লে কিন্তু আপোনাৰ প্ৰফিটৰ বহুতখিনি অংশ নাইকিয়া হৈ যাব ব্ৰকাৰেজ আৰু বিভিন্ন ধৰণৰ চাৰ্জেছৰ কাৰণে মিনিমাম যদি আপুনি 3টা লটো লয় তেনেহ'লে আপোনাৰ প্ৰফিট বহুতখিনি বাচি থাকিব আপোনাৰ প্ৰফিটৰ লগত যদি তুলনা কৰে চাৰ্জেছবোৰ বহুত কম হৈ যায় কিন্তু আপুনি যিহেতু এতিয়া মাত্ৰ শিকিবহে ষ্টাৰ্ট কৰিছে গতিকে এটা লটতকৈ বেছি লোৱা কোনো দৰকাৰেই নাই আপুনি এটা লটতেই কৰি যাওক প্ৰফিটৰ কোনো মানে আশাই নকৰিব প্ৰফিট আহিব নাহিব এইবিলাক নাচাবই খালি আপুনি টিকি থাকিব ট্ৰাই কৰক প্ৰেক্টিছ কৰি যাওক আৰু তাৰ বাবে এটা লটেই বেষ্ট ইয়াত যি আমাৰ 3টা মাহৰ যি প্ৰফিট লছ হ'ল তাৰে ভেৰিফাইড P&L মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব পাৰিব তেনেহ'লে আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ ট্ৰেড স্মাৰ্ট ষ্টে হেল্ডি এণ্ড কিপ লাৰ্নিং